পৰম্পৰাৰ 4খন গ্ৰন্থ। এখন হ'ল ৰামায়ণ, এখন মহাভাৰত, এখন গীতা আৰু এখন হ'ল ভাগৱত পুৰাণ। এই 4খন গ্ৰন্থই সমগ্ৰ ভাৰতীয় জনজীৱনক মুখৰিত কৰি আছে। গীতা পৃথিৱীৰ 335টা ভাষালৈ অনুদিত হৈছে। পৃথিৱীৰ আটাইতকৈ সৰ্ববৃহৎ অনুদিত গ্ৰন্থ হিচাপে হ'ল আজিৰ তাৰিখত শ্ৰীমদ ভগৱত গীতা। গীতাৰ কৰ্মদৰ্শন পৃথিৱীৰ অদ্বিতীয় দৰ্শন, তাৰ সমকক্ষ কোনো। ই ভৌগোলিক সীমা আৰু ধৰ্মীয় আবেষ্টনীৰ বাহিৰতে অৱস্থান কৰিছে। কিন্তু শ্ৰীমদ ভাগৱত পুৰাণৰ মাজত এই 4খন গ্ৰন্থক একত্ৰিত কৰি ধৰা হৈছে। সেইকাৰণে শ্ৰীমদ ভাগৱত পুৰাণ আৰু শ্ৰীমদ ভগৱান দুইকে অভিন্ন বুলি কোৱা হয়। আমি প্ৰথম যেতিয়া ইয়াত ভাগৱত দিনান আৰম্ভ হৈছিল, এটা শ্লোক কৈছিল, জন্মাত জৈস্য যতুন্নয়া দ্বিতৰত স্বাৰ্থে স্বভিজ্ঞ চৰানাং সতাং। এই শ্লোকটো নোকোৱাকৈ ক'তো ভাগৱত পাঠ কৰা নহয়। এই শ্লোকটো কিয় কোৱা হয় জানেনে? এই শ্লোকটোৰ যোগেদি ই যে শ্ৰীমদ ভাগৱত পুৰাণ যে বেদৰ বৈদিক দৰ্শনৰ বাহিৰত নহয়, এই কথাটো প্ৰথম প্ৰতিপন্ন কৰিছে। আৰু এই শ্ৰীমদ ভাগৱত পুৰাণ যে কোনো সম্প্ৰদায় বিশেষৰ গ্ৰন্থ নহয়, এই কথাটো প্ৰতিপন্ন কৰিছে। ব্ৰহ্মসূত্ৰৰ 2টা সূত্ৰ। প্ৰথমটো সূত্ৰত কৈছে অথতো ব্ৰহ্ম জিজ্ঞাসা। ইয়াৰ পিছত আমি ব্ৰহ্মৰ সম্পৰ্কে কথা পাতিম। যদি ইয়াত আমি ব্ৰহ্মৰ ওপৰত আলোচনা কৰোঁ, মানুহ নাথাকে। নিৰ্গুণ, য'ত গুণ নাই তাত ৰস নাই। নিৰ্গুণ ব্ৰহ্মৰ কথাই কেতিয়াও আমাক আহ্লাদিত কৰিব নোৱাৰে, অৰ্থাৎ ভক্তিক উত্তৰিত কৰিব নোৱাৰে। যিসকল ভাগৱতৰ ঊৰ্ধত ভাগৱতৰ মাজত সোমাইছে, সেইসকল পৰম ব্ৰহ্মৰ মাজতো স্বাদ পাব। কিন্তু যিসকল নতুন মানুহ আছো, এই মানুহখিনি আমি কেতিয়াও ব্ৰহ্মৰ কথাত আমি স্বাদ নাপাওঁ। কাৰণ ব্ৰহ্মৰ কোনো আকাৰ নাই। আকাৰ নাই কাৰণে লীলা নাই। লীলা আৰু আকাৰ নাথাকিলে আমাৰ চকু নৰয়, মনো নৰয়। সেইকাৰণে ব্ৰহ্মসূত্ৰৰ প্ৰথম সূত্ৰত ক'লে অথতো ব্ৰহ্ম জিজ্ঞাসা। তাৰ পিছৰ একেটা সেই সূত্ৰকে সৰলীকৃত কৰি গ'লে জন্মাত জৈস্য যতুন্নয়া, য'ৰ পৰা সৃষ্টি স্থিতি লয়ৰ সূত্ৰপাত হৈছে। তাক বেদত ব্ৰহ্ম বুলি কোৱা হ'ল, ইয়াত ভগৱান বুলি কোৱা হ'ল, বা কৃষ্ণ বুলি কোৱা হ'ল, ইয়াত বিষ্ণু বুলি কোৱা হ'ল। সূত্ৰ একেটাই। এই যে বেদান্তৰ দ্বিতীয় সূত্ৰ, এই দ্বিতীয় সূত্ৰটোৰ লগত শ্ৰীমদ ভাগৱত পুৰাণত প্ৰথমেই স্পষ্ট কৰিছে আমি পৰম সত্যৰ অন্বেষণ কৰিম। শ্ৰীমদ ভাগৱত পুৰাণৰ 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোকৰ মাজত ক'তো কোনো বিশেষ ভগৱানৰ পৃথকতা কৰা নাই। ইয়াত প্ৰথমতে কৈ গৈছে যে আমি পৰম সত্যক অন্বেষণ কৰিম। জন্মাত জৈস্য যতুন্নয়া দ্বিতৰত স্বাৰ্থে স্বভিজ্ঞ চৰাত তেনে ব্ৰহ্মজ হৃদাদি কভয় বুজ্যন্তু যৎ সূৰয় তেজো বাদি মৃদং যথা বিনিময় তত্তস্ততি স্বৰ্গো অমৃষা ধাম্ন সেন সদা নিৰস্ত কুহকং সত্যং পৰম ধীমহি। আমি ইয়াত পৰম সত্যৰ কথা চৰ্চা কৰিম। সেইকাৰণে দ্বিতীয় তৃতীয় স্কন্ধৰ পৰা ক্ৰমান্বয়ে ইয়াত অৱতাৰবাদৰ কথা আছে। 24 অৱতাৰৰ কথা ইয়াৰ মাজত আছে। এই 24 অৱতাৰৰ মাজত 24জন ভগৱানৰ কথা কৈছে। কিন্তু পৰীক্ষিতৰ আটাইতকৈ প্ৰেম আছিল কৃষ্ণ লীলাৰ ওপৰত। সেইকাৰণে দশমৰ পূৰ্বে, নৱমৰ পৰা বিস্তৃতি লাভ কৰিছে। দশমৰ পূৰ্বে পৰীক্ষিতে একান্তভাৱে প্ৰভু শ্ৰীকৃষ্ণদেৱৰ গুণানুকীৰ্তনৰ সম্পৰ্কে অত্যাধিক প্ৰশ্ন কৰিলে। আৰু এই প্ৰশ্ন কৰাৰ বাবে দশম আৰু একাদশ সম্পূৰ্ণৰূপে কৃষ্ণ কথা বিষয়ক হ'ল। আৰু সেইবাবে আমি বহুতে ভাবো ই কৃষ্ণ বিষয়ক গ্ৰন্থ, কিন্তু ইয়াত এখন কৃষ্ণ বিষয়ক গ্ৰন্থ নহয়। ইয়াত 24 অৱতাৰৰ কথাই আছে। এই ভাগৱতত পৰীক্ষিতে 2টা প্ৰশ্ন সুধিছে। এই যেতিয়া উত্তৰাৰ গৰ্ভত যিটো সন্তান ৰক্ষিত হ'ল, সেই সন্তানটোৱে পৰৱৰ্তী পৰ্যায়ত জন্ম ল'লে। যে অশ্বত্থমাই বৰ্জ্য নিক্ষেপ, ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছিল, প্ৰভুৱে যেতিয়া অঙুষ্ট মান হৈ যেতিয়া গৰ্ভ ৰক্ষা কৰিলে, গৰ্ভতে তেওঁক ৰক্ষা কৰাৰ কাৰণে তেওঁৰ নাম, প্ৰথম নাম আছিল বিষ্ণুৰাত। পৰীক্ষিত তেওঁৰ পিছৰ নাম।
কৰ্ম অনুযায়ী পুৰা নাম। গৰ্ভতে যিজনক ৰক্ষা কৰিছিল বিষ্ণুৱে, সেইকাৰণে তেওঁৰ নাম হ'ল বিষ্ণুৰাত, বিষ্ণুৱে ৰক্ষা কৰা। পৰিভৱ ঈশ্বতী ইতি পৰীক্ষিত। এই যিটো বালকে গৰ্ভতে ভগৱানক দেখি আহিলে, পিছত জন্ম হোৱাৰ পিছত ভগৱানক দেখা নাই, এই বালকজনে সকলোৰে মাজত সেই গৰ্ভত দেখা ভগৱানক প্ৰত্যক্ষ কৰিবলৈ চালে। সেইকাৰণে পৰিভৱ ঈশ্বতী ইতি পৰীক্ষিত। অপৰিসীম জিজ্ঞাসু মন যাৰ আছে তেওঁ পৰীক্ষিত। তেওঁ দ্বিতীয় নামটো হ'ল পৰীক্ষিত। এই যেতিয়া পৰীক্ষিতৰ জন্ম হ'ল, এইপিনে মহাপ্ৰভু দ্বাৰকালৈ গুচি গ'ল। দ্বাৰকাত একাদশ স্কন্ধত আপোনালোকে পাব যে কেনেকৈ প্ৰভুৱে 125 বছৰ অতিক্ৰমৰ প্ৰাক্ষণত কেনেকৈ যাদৱগণ ক্ৰমান্বয়ে অত্যাচাৰী হলত যাদৱগণকো নিষেধ কৰি প্ৰভুৱে অস্বস্থ বৃক্ষৰ তলত মহাপ্ৰয়াণ কৰিলে, আৰু সেই মুহূৰ্তত দ্বাৰকাখন, সমগ্ৰ দ্বাৰকাখন সাগৰৰ মাজত ডুবাই পেলালে। এই বাৰ্তা যেতিয়া অৰ্জুনে আহি পঞ্চপাণ্ডৱক দিলে, পঞ্চপাণ্ডৱে আৰু এই পৃথিৱীত থকাৰ ইচ্ছা নকৰিলে, তেওঁলোকেও ক্ৰমান্বয়ে স্বৰ্গাৰোহণ কৰিলে। পঞ্চপাণ্ডৱে স্বৰ্গাৰোহণ কৰাৰ প্ৰাক্ষণত এই পৰীক্ষিতক হস্তিনাৰ ৰজা পাতিলে। পৰীক্ষিত পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ প্ৰজানুৰঞ্জক ৰজা। পৰীক্ষিতে সদায় ৰাতি ছদ্মবেশত বিভিন্ন ৰাজ্যৰ বিভিন্ন পন্থত উপবেশন কৰি প্ৰজাৰ সুখ দুখৰ খবৰ লয়। এই পৰীক্ষিতে যেতিয়া ক্ৰমান্বয়ে ৰজা হৈ বৈবাহিক জীৱন সম্পন্ন কৰি ক্ৰমান্বয়ে সন্তান আদি জন্মেজয় আদিক জন্ম দিলে, জন্ম দিয়াৰ পিছতেই কলিৰ আগমন ঘটিছে, অৰ্থাৎ দাপৰৰ শেষ হৈছে, কলিৰ আগমন ঘটিছে। কলিয়ে পৰীক্ষিতৰ ওচৰত আশ্ৰয় বিচাৰিলে। 5টা স্থানত কলিক স্থান দিলে পৰীক্ষিতে। কলিৰ যেনেকৈ বদ গুণ আছে, কলিৰ তেনেকৈ মহৎ গুণো আছে। দুখ আৰু গুণৰ সমাসাৰৰ মাজত থকাৰ বাবেই কলিক পৰীক্ষিতে পঞ্চম স্থান হিচাপে স্বৰ্ণৰ মাজত কলিক এটা স্থান দিলে, পঞ্চম স্থান ৰূপে। তাৰপিছতে পৰীক্ষিতে কোনো এক ক্ষণত নিজৰ যাদুঘৰৰ মাজত বিভিন্ন বস্তু চাই থাকোঁতে তাতে এটি স্বৰ্ণৰ মুকুট দেখা পালে। যিটো স্বৰ্ণ মুকুট আছিল জৰাখণ্ডৰ। ভীমে জৰাখণ্ডক বধ কৰাৰ পিছত সেই বিজয়ৰ চিনস্বৰূপে সেই মুকুটটি হস্তিনাত সংৰক্ষিত হৈ আছিল। সেই মুকুটটো দেখাৰ লগে লগে পৰীক্ষিতৰ ধাৰণ কৰিবলৈ মন গ'ল। ধাৰণ কৰাৰ পিছতে পৰীক্ষিতে সেই মুকুট ইচ্ছা গ'ল মৃগয়াৰ বাবে। ভাবি চাওক, অৰ্জুনৰ নাতি, সুভদ্ৰাৰ নাতি, ভগৱানৰ যাৰ মাতুলবংশী, সেই ধৰ্মিষ্ঠ পৰীক্ষিতে স্বৰ্ণ মুকুট ধাৰণ কৰাৰ বাবে মৃগয়াৰ এক তৃষ্ণাই তেওঁৰ মনৰ মাজত ক্ৰিয়া কৰিলে। এই যে স্বৰ্ণ ধাৰণ কৰিলে, স্বৰ্ণতে কলি আছিল। স্বৰ্ণত কলি আছিল নাছিল পিছৰ কথা, কিন্তু প্ৰতিটোৰ বস্তুৰ এটা নিজস্ব আবেদন আছে। চাবচোন, এনেকুৱা সাত্বিক সমাজ এখনত সাত্বিক সাজ পোছাক কৰি আহি যিটো শান্তি পোৱা যায়, তাৰ বিসংগতিপূৰ্ণ এটা সাজ পোছাকে সেই শান্তিটো পোৱা নাযায়। অৰ্থাৎ স্থান অনুযায়ী দ্ৰব্যৰ বা ধাৰণ কৰা সাজ সজ্জাৰ এটা নিজস্ব আবেদন থাকে। ঠিক তেনেকৈ স্বৰ্ণৰ মুকুটটো পিন্ধি দিয়াৰ লগে লগে মৃগয়ালৈ যাত্ৰা কৰিবলৈ মন যোৱা পৰীক্ষিতে কোনো এক ক্ষণত মৃগয়া যাত্ৰা কৰি মৃগয়া ক্লান্ত হৈ ঋষিৰ তপস্বী ঋষি আশ্ৰম পালে। সিংহী মুনি সেই মুহূৰ্তত তপস্যাৰত হৈ আছিল। কিন্তু চাওক, পৰীক্ষিতৰ সেই মুহূৰ্তত এই চিন্তাটো নাহিল যে তপস্বী এজনে তপস্যা ভংগ কৰি বা ভংগ কৰা উচিতো নহয়, আৰু তপস্বী এজনক তপ কাৰ্যত এজন সন্ত হিচাপে, এজন সাধু হিচাপে তেওঁ ব্যাঘাত জন্মনত তেওঁ উদ্দেশ্য বনায়। কিন্তু সেই ভাৱ তেওঁ মনলৈ নাহিল। শিৰত ধাৰণ কৰি থকা মদগৰ্ভ সৰ্বস্ব ৰাজমুকুটৰ বাবে
তেওঁ ভাবিলে যে মই এই ৰাজ্যৰ ৰজা, সকলো প্ৰজা মোৰ অনুগত দাস, যে দাসৰ প্ৰতি গৰাকীৰ প্ৰতি দাসৰ কি ভূমিকা হ'ব লাগে সেই ভূমিকা এই ঋষিয়ে পালন কৰা নাই। সেইবাবে ঋষিৰ কান্ধত কাষতে থকা মৰা সাপটো আঁৰি থৈ গুচি গ'ল। মৰা সাপটো আঁৰি থৈ যোৱাৰ পিছত শ্ৰমিক মুনিয়ে, সেই ঋষিৰ পুত্ৰ শ্ৰমিক মুনিয়ে এই কথা জানি পৰীক্ষিতক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি অভিশাপ প্ৰদান কৰিলে। ঋষিৰ অভিশাপ অব্যৰ্থ, সেই অভিশাপ ফলিয়াবই। গতিকে যেতিয়া পৰীক্ষিতে গম পালে যে 7 দিনৰ ভিতৰত তেওঁৰ মৃত্যু নিশ্চিত, তেতিয়া পৰীক্ষিতে সাংসাৰিক আৰু ৰাজকীয় সকলো পৰম্পৰা ছেদ কৰি গংগাৰ পাৰত পবিত্ৰ বেশেৰে কুশাসনত উপবেশন কৰি পৰলৌকিক গতি নিৰ্ণয়ৰ বাবে থিয় হৈছে। আৰু সেই মুহূৰ্তত যেতিয়াই কেউফালে বিয়পি পৰিল যে পৰীক্ষিতক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব, পৰীক্ষিত শাপগ্ৰস্ত হ'ল, সেই কথা জানি সকলো ঋষিমুনিসকল তালৈ আহিছে। সকলোৰে ইচ্ছা পৰীক্ষিতৰ দৰে যদি এজন ৰজা এই যুগ সন্ধিক্ষণত নোহোৱা হয়, তেতিয়াহ'লে ধৰ্মৰ মৰ্যাদা নাথাকিব। ধৰ্মৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে পৰীক্ষিতৰ দৰে এজন ৰজা জীয়াই থকাটো একান্ত প্ৰয়োজন। সকলো ঋষিমুনি তালৈ আহিছে কিজানি সংহত প্ৰচেষ্টাৰে এই মৃত্যুক প্ৰতিহত কৰিব পৰা যায় নেকি। কিন্তু পৰীক্ষিতৰ তিলমাত্ৰও আক্ষেপ নাই মৃত্যুক লৈ। পৰীক্ষিতৰ প্ৰশ্ন এটাই যে মই পবিত্ৰ পাণ্ডৱ কুলত জন্মগ্ৰহণ কৰি এজন ঋষিক মই যথোচিত সন্মান কৰিব নোৱাৰিলোঁ। এই অপযশ মই মূৰ পাতি ল'ব লাগিব। এই অপযশ মোৰ মৃত্যুতকৈ শ্ৰেষ্ঠ। গতিকে সেইকাৰণে মই মৃত্যুৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই, কিন্তু এই মৃত্যুক কেনেকৈ মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিব পাৰোঁ তাৰহে চিন্তা পৰীক্ষিতৰ মনৰ মাজত ক্ৰিয়া কৰিবলৈ ধৰিলে। এইদৰে থাকোঁতে তাত উপস্থিত হ'ল বশিষ্ঠ, পৰাশৰ, ব্যাসদেৱ, বিশ্বামিত্ৰকে আদি কৰি সমগ্ৰ ঋষিমুনিসকল আহিছে। এইকাৰণে আহিছে পৰীক্ষিতৰ মৃত্যুক মুক্তিলৈ পৰ্যবেক্ষিত কৰিব পাৰে। কিন্তু কাৰো ওচৰত সমাধানৰ সূত্ৰ নাই, কাৰো ওচৰত সমাধানৰ সূত্ৰ নাই। আৰু এইদৰে থাকোঁতে তেতিয়া অৱধূত বেশেৰে এজন যুৱক আহিছে। কৃষ্ণ বৰ্ণ, কেঁকুৰা চুলি, প্ৰলম্বিত বাহু, ঠিক বিৱৰণটো ভাগৱতত মহাপুৰুষ শ্ৰীকৃষ্ণৰ দৰে দিছে। এজন অৱধূত পূৰ্ণ দিগম্বৰ নহয়, কৌপিনধাৰী দিগম্বৰ বেশধাৰী এজন যুৱক আহিছে। আৰু সেই যুৱকজনৰ পিছে পিছে অসংখ্য সৰু সৰু ল'ৰা ছোৱালী শিকিনদালি কৰি আহি আছে। আৰু আহিয়ে যেতিয়া পৰীক্ষিতৰ আশ্ৰমৰ ওচৰ পালেহি, সকলো ঋষিমুনি তেতিয়া থিয় হৈ অভিবাদন জনাইছে আৰু পৰীক্ষিতক কৈছে যে তোমাৰ সাক্ষাৎ মুক্তি আহি তোমাৰ সন্মুখত থিয় হৈছে। আৰু সেইজনে হ'ল শুকদেৱ। যেতিয়া শুকদেৱ আহিলে, শুকদেৱক দেখাৰ লগে লগে দণ্ডৱতে প্ৰণাম কৰি পৰীক্ষিতে কৈছে যে আজি মই ৰাজকাৰেঙত থকা হ'লে আপোনাৰ যথোবত পাদ্যৰ ঘৰে আপোনাক সুৰসোপচাৰে পূজন কৰি মই যথোবতভাৱে আপোনাৰ সন্মান নিবেদন কৰিব পাৰিলেন, কিন্তু আজি মই দিনহীন বেশী। কিন্তু মোৰ নিৰ্মল চিত্তে মোৰ সমগ্ৰ সত্তা আপোনাৰ শ্ৰীচৰণত অৰ্পণ কৰিছোঁ। মোৰ মৃত্যুক মহামৃত্যুলৈ পৰ্যবেক্ষিত কৰিবলৈ আপুনি আহি এই স্থানত উপবিষ্ট হৈছে। মোক মাত্ৰ 2টা প্ৰশ্ন সমাধান দিয়ক। সৰ্বক্ষণত জীৱৰ কৰণীয় কি? আসন্ন মৃত্যুৰ সময়ত মানুহে কি কৰা উচিত? শ্ৰীমদ ভাগৱত পুৰাণত পৰীক্ষিতৰ মাত্ৰ 2টা প্ৰশ্ন আছে। সৰ্বক্ষণত জীৱৰ কৰণীয় কি আৰু আসন্ন মৃত্যুৰ সময়ত মানুহে কি কৰা উচিত? যেতিয়া পৰীক্ষিতৰ এই প্ৰশ্নটো শুনিলে, তেতিয়া শুকদেৱে কৈছে যে তুমি অতি শ্ৰেষ্ঠতম প্ৰশ্নটো কৰিছা। পৰীক্ষিতে কৰিব লাগিছিল কি যে মোৰ 7 দিনৰ ভিতৰত
মৃত্যু নিশ্চিত গতিকে এই মৃত্যুৰ পৰা মই কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ কিন্তু তুমি সেই প্ৰশ্ন নকৰি তুমি প্ৰশ্ন কৰিলা সৰ্বক্ষণত জীৱৰ কৰণীয় কি আসন্ন মৃত্যুৰ সময়ত মানুহে কি কৰা উচিত সেই প্ৰশ্নৰ উত্তৰ দিবৰ বাবে 7 দিন 7 ৰাতি পৰীক্ষিতৰ লগত সুখদেৱে কটালে আৰু সেই 7 দিন 7 ৰাতি যি ভাগৱত ব্যাখ্যা অনুষ্ঠান হৈছিল সুখদেৱে কৈছিল সেই ভাগৱত শুনি আছিল উগ্ৰসভা ঋষিৰ পুত্ৰ সুতে উগ্ৰসভা ঋষিৰ পুত্ৰ সুতে শুনি আছিল সেই ভাগৱতখন আৰু যেতিয়া পৰীক্ষিতৰ মুক্তিৰ পিছত এই উগ্ৰসভা ঋষিৰ পুত্ৰ সুত যেতিয়া নৈমিষা অৰণ্যলৈ গৈছিল তাত 28,000 ঋষি আছিল তাতে সৌনককে প্ৰমুখ্য কৰি 28,000 ঋষিয়ে তাত সত্ৰ পাতি আছিল আৰু যেতিয়া সুখদেৱ সোমাই গৈছিল সুখদেৱক তেওঁলোকে আচাৰ্য মানি গুৰু মানি এই পৰীক্ষিত আৰু সুখদেৱৰ দ্বাৰা ব্যক্ত হোৱা ভাগৱতৰ কথা শুনিবলৈ বিচাৰিছিল আৰু তেতিয়া সৌনক আদি ঋষিসকলে 6টা প্ৰশ্ন কৰিছিল শ্ৰীমদ ভাগৱত পুৰাণত পৰীক্ষিতৰ 2টা প্ৰশ্ন আছে আৰু সৌনক আদি ঋষিয়ে সুতক 6টা প্ৰশ্ন সুধিছিল কথাটো নতুন প্ৰজন্মৰ বাবে খেলিমেলি লাগিব মই নতুন প্ৰজন্মক বুজাহে কৈছো আদিতে 4টা শ্লোকত ব্ৰহ্মাদেৱক পৰম ব্ৰহ্মই দিছিল ব্ৰহ্মাদেৱৰ পুতেক হ'ল বশিষ্ঠ বশিষ্ঠৰ পুতেক হ'ল শক্তি শক্তিৰ পুতেক হ'ল পৰাশৰ পৰাশৰ পুতেক হ'ল বেদব্যাস বেদব্যাসৰ পুতেক হ'ল সুখদেৱ এটা বংশক্ৰমত আহিছে ব্ৰহ্মাৰ পৰা নাৰদে পাইছে নাৰদক ক'লে যে তুমি ইয়াক বিপুলীকৃত কৰা আৰু বিপুলীকৃত কৰিব মানে বিস্তৃত ৰূপত সৰলীকৃত কৰি মানে জনসাধাৰণৰ উপযোগী কৰি তাৰমানে চতুশ্লোকী ভাগৱতক তুমি বৰ্ণনা কৰোৱা আৰু সেই দায়িত্ব সৌম্যপাস আশ্ৰমত নাৰদে প্ৰদান কৰিলে ব্যাসদেৱক ব্যাসদেৱে 18,000 শ্লোকৰ মাজত সেই ভাগৱতখন প্ৰণয়ন কৰিলে সেই ভাগৱতখন আমি যিখন ভাগৱত পঢ়িছো আমি ব্যাসদেৱে আচাৰ্য ৰূপে প্ৰণয়ন কৰা 18,000 শ্লোকৰ ভাগৱতে পঢ়িছো হয় কিন্তু ই এক নাটকীয় কথন শৈলীত আছে যেতিয়া কোনোবাই নতুনকে ভাগৱতত পঢ়িব 2টা কথা শুনিব সুত সুখ দুজনৰ নাম পাব তালিবা হৈ সুখ ক হ'ল এজন হ'ল ব্যাসদেৱৰ ল'ৰা দন্তিয়া সৰস্বতীকে সু দন্তিয়া ত হ'লে এজন হ'ল উগ্ৰসভা ঋষিৰ পুত্ৰে ব্যাসৰ পুত্ৰই কৈছিল পৰীক্ষিতক শুনি আছিল সুখদেৱে উগ্ৰসভা ঋষিৰ পুতেকে আৰু উগ্ৰসভা ঋষিৰ পুতেক সুতৰ মুখে দিছিল সৌনক আদি 28,000 ঋষি এতিয়া আমি যিখন ভাগৱত পঢ়িছো সুত সৌনক সংবাদ তৃতীয় কথন শৈলীত আছে সুত সৌনক সংবাদ হিচাপে আমি তৃতীয় ভাবি গৈছো যেতিয়া 28,000 ঋষিৰ মাজত সোমাইছিলগৈ সোমাওঁতে তেতিয়া সৌনক আদি ঋষিয়ে সুখদেৱক প্ৰশ্ন কৰিছিল তাত 6টা প্ৰশ্ন কৰিছিল প্ৰথম প্ৰশ্নটো কৰিছিল তত্ত্ব সঞ্জয়ত অস্মান ভৱতা যদ বিনিশ্চিতং পুংসামেকম অনন্ত শ্ৰেয়স্তং তু মহিৰ্ষু হে আয়ুষ্মান সৰ্বশাস্ত্ৰ পুৰাণ গুৰুবৃন্দৰ উপদেশৰ মধ্যত কলিযুগৰ জীৱৰ পৰম কল্যাণ পদায়ক মাৰ্গ কি বুলি ভাবে কলিৰ জীৱৰ মুক্তিৰ পথ প্ৰশস্ত কৰা একমাত্ৰ উপায় কি প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্নটো কৈছে শাস্ত্ৰ অনেক সকলো শাস্ত্ৰ পঢ়ি জীৱনটোক পৰিচালিত কৰিব পৰাকৈ মানুহৰ আয়ুস কম গতিকে সকলো শাস্ত্ৰৰ মূলভূত বিষয়বস্তু কি তৃতীয় প্ৰশ্নটো কৈছে বেদৰ অজন্মা অনামী ভগৱানে কিয় নাম ললে আৰু কিয় জন্ম ললে আমি
সততে কওঁ 24 অৱতাৰ 10 অৱতাৰ অৱতাৰ শব্দটো উচ্চবাচক নহয় নিম্নবাচক অৱতৰতি তি অৱতাৰ হেলিকপ্টাৰ এখন গৈ আছিল হি নামি আহিলে হি কক্ষছতৰ পৰা গুচি আহিলে তললৈ আহিলে তে ভগৱান তললৈ আহিবলৈ বিচাৰে জানো নিবিচাৰে পৰম ধামতে থাকি সন্তুষ্টিত সেইকাৰণে কৈছে বেদৰ অনামী ভগৱানৰ নাম নাই ভগৱান এটা সন্মিলিত শক্তি আমি ভগৱান ভগৱান যে কৈ থাকো ভগ ঐশ্য অস্তি ইতি ভগৱান ভগভাগ যাৰ আছে তাক তেখেতক ভগৱান বুলি কোৱা হয় অচৈৰ্যৈশ্য সমগ্ৰৈশ্য বীৰ্যৈশ্য যশস্বীয়চ জ্ঞান বৈৰাগ্য চন্দাংশ ইতি ভগ উচ্যতে সমগ্ৰ ঐশ্বৰ্য সমগ্ৰ বীৰ্য সমগ্ৰ শ্ৰী অৰ্থাৎ সৌন্দৰ্য সমগ্ৰ ঐশ্বৰ্য সমগ্ৰ বীৰ্য সমগ্ৰ শ্ৰী সমগ্ৰ যশ সমগ্ৰ জ্ঞান সমগ্ৰ বৈৰাগ্য যিজনৰ মাজত একত্ৰিত হৈ আছে সেইজন ভগৱান ভগৱান আকাৰ নহয় ভগৱান এটা সত্ৰা এই বেদৰ অনামী অজন্মা ভগৱানে কিয় নাম ললে আৰু কিয় জন্ম ললে এইটো হল তৃতীয় প্ৰশ্ন জন্ম যদিও ললে তাৰ মাজত অৱতাৰ যদিও গঠন কৰিলে তাৰ মাজত মুখ্যতম অৱতাৰ কি চতুৰ্থ প্ৰশ্ন পঞ্চম প্ৰশ্নটো হল আমাৰ বাবে একমাত্ৰ কৰণীয় কি আৰু একমাত্ৰ বৰ্জনীয় কি এটা পঞ্চম প্ৰশ্ন ষষ্ঠ প্ৰশ্নটো হল মহাপ্ৰভু শ্ৰীকৃষ্ণদেৱে যেতিয়া স্বধামলৈ গতি কৰিলে তেতিয়া ধৰ্মই কাক আশ্ৰয় কৰিলে হনুকাতে দেখি এটা এই ছটা প্ৰশ্নই আছে